Hello future officers. 23 এপ্ৰিল 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশন কেয়াৰে আগন্তুক APSC পৰীক্ষাৰ বাবে ক্ৰেশ কোৰ্স এটি লৈ আনিছে। যদিহে আপোনালোকে ইন্টাৰেষ্টেড তেনেহলে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। তাৰ উপৰি CSETৰ এটি ফুল কোৰ্স লৈ আনা হৈছে কেৱল মাত্ৰ 999 টকাত। য'ত আপোনালোকক CSETৰ টেষ্ট সিৰিজ এটাও দিয়া হ'ব ফ্ৰীতে। যদিহে ইন্টাৰেষ্টেড তেনেহলে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। আৰু প্ৰিলিমছ টেষ্ট সিৰিজৰ বাবে 40 টেষ্টৰ এটি মডিউল বা 60 টেষ্টৰ মডিউল দুয়োটা মডেল এভেইলেবল আছে। ইয়াত দিয়া কন্টেক্ট নাম্বাৰটিত আপোনালোকে সবিশেষ জানিবৰ বাবে যোগাযোগ কৰিব পাৰে। আমি আহিছো আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহলৈ। প্ৰথমে আমি ৱৰ্ল্ড আৰ্ট ডে বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে আমি অলপমান আলোচনা কৰিম। তাৰ পিছত আমি ভাৰত সৌদি আৰেবিয়া ইণ্ডিয়া সৌদি আৰেবিয়া ৰিলেশ্যনৰ বিষয়ে আমি অলপ চাম। তাৰপিছত হেল্থ ইনিচিয়েটিভ নো কি হয় আমি অলপ প্ৰিলিমছৰ বাবে চাবলৈ চেষ্টা কৰিম। বিশ্ব ধৰিত্ৰী দিৱস প্ৰতি বছৰে 22 এপ্ৰিল তাৰিখে বিশ্ব ধৰিত্ৰী দিৱস হিচাপে উদযাপন কৰা হয়। এই বছৰো ঠিক সেইদৰে 22 এপ্ৰিল আৰ্ট ডে হিচাপে অবজাৰ্ভ কৰা হৈছিলে। এই বছৰৰ যদি আমি মেছেজসমূহ চাওঁ, আমি বিশেষকৈ আমাৰ মেছেজ হৈছে এটা হৈছে শিফট টু ৰিনিউৱেবল এনাৰ্জি। তাৰ পিছত ইণ্ডিভিজুৱেল বিজনেছ গভৰ্ণমেণ্ট সকলোৱে একশ্যন লোৱা উচিত। এনেকুৱা নহয় যে চৰকাৰৰ দায়িত্ব, আমাৰ সকলোৰে দায়িত্ব। তাৰ উপৰি আমি ক্লিন এনাৰ্জি যাতে 2023 চনৰ ভিতৰত ক্লিন এনাৰ্জি যাতে আমি আৰু বেছি 3 গুণ যাতে আমি বৃদ্ধি কৰিব পাৰোঁ, তাৰ বাবে আমি ফ'কাছ কৰাটো প্ৰয়োজনীয়। প্ৰথমবাৰৰ বাবে এই ধৰিত্ৰী দিৱস উদযাপন কৰা হৈছিলে 1970 চনত 22 এপ্ৰিল 1970। ইনিচিয়েট কোনে কৰিছিলে? US সেনেটৰ গেইলৰ্ড নেলছন নামৰ এগৰাকী ব্যক্তিয়ে তেওঁ সেই সময়তে তেওঁ এই গোটেই ইনিচিয়েটিভটো ইনিচিয়েট কৰিছিলে। লাহেকৈ এই যে আমাৰ ধৰিত্ৰী দিৱস এটা গ্লোবেল ইভেন্ট ৰূপে পৰিণত হয় কেতিয়া? 1990, য'ত প্ৰায় 141 কাণ্ট্ৰিজ প্ৰায় 141খন দেশে লাহেকৈ ইয়াত পাৰ্টিচিপেট কৰিবলৈ আৰম্ভ কৰিলে। মনত ৰাখিব, যদি আমি এই বছৰ ৱৰ্ল্ড আৰ্ট ডেৰ বিষয়ে যদি চাওঁ, ৱৰ্ল্ড আৰ্ট ডে আমাৰ মেইন এই কেইটামান পইণ্ট মনত ৰাখি থ'ব। যদি আপোনালোকে এই বছৰৰ থিমটো জানে তেনেহ'লে কাইণ্ডলি কমেণ্ট ছেকশ্যনত এই বছৰ ৱৰ্ল্ড আৰ্ট ডেৰ থিমনো কি ৰখা হৈছে আমাক জনাবলৈ নাপাহৰিব। আৰু প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছোঁ। World Art Day is observed annually on 22 April to demonstrate support for environmental protection. With reference to World Art Day, consider the following statement. The first World Art Day was celebrated in 1970 in US. The theme for World Art Day is fixed and remains the same every year. The Art Day Network coordinates the global events associated with Art Day. ভিডিঅ'টো অলপ পজ কৰি পেলাই এই তিনিওটা ষ্টেটমেণ্টৰ ভিতৰত কোনকেইটা শুদ্ধ ষ্টেটমেণ্ট আপোনালোকে বিচাৰি উলিয়াই এই 4টা অপশ্যনৰ ভিতৰত আমাক শুদ্ধ উত্তৰটি জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে আমাৰ CSET প্ৰেক্টিছ চিৰিজ বিচাৰিছে তেনেহ'লে 149 ৰুপিজতে আপোনালোকে ক্ৰয় কৰিবলৈ পাৰিব। সবিশেষ জানিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। কম্পিটিশ্যন কেয়াৰে এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেম লৈ আনিছে প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ বাবে আমাৰ শিলপুখুৰী চেণ্টাৰত। যদিহে আগ্ৰহী তেনেহ'লে আমাক যোগাযোগ কৰিব পাৰে। ইয়াৰ পিছত আমি আহিছোঁ ভাৰত সৌদি আৰেবিয়াৰ মাজত যি আমাৰ দ্বিপাক্ষিক সম্পৰ্ক। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এপ্ৰিলৰ 22-23 তাৰিখৰ দুদিনীয়া কাৰ্যসূচী লৈ পেলাই সৌদি আৰেবিয়ালৈ গৈছিলে। বাট আনফৰ্চুনেটলি ৰিচেণ্ট আমাৰ কালি জম্মু এণ্ড কাশ্মীৰৰ এটেকৰ বাবে তেওঁ এই যি কাৰ্যসূচী আধাতে সামৰি উভতি আহিবলগীয়া হয়। আমাৰ বাবে ইণ্ডিয়া সৌদি আৰেবিয়াৰ ৰিলেশ্যন আমি অলপমান চাব লাগিব। দিছ ইজ দ্য ফাৰ্ষ্ট এভাৰ টু জেডাহ বাই PM মোদী। তেওঁ প্ৰথমবাৰৰ বাবে জেডাহলৈ গৈছে। একচুৱেলি আমাৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ কাউন্সিলত co-chair কৰিবৰ কাৰণে গৈছিলে। ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ কাউন্সিলনো কি হয়? আমাৰ 2019 চনতে আমাৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ কাউন্সিলৰ ফৰ্মেশ্যন হৈছিলে। পাৰ্টনাৰশ্বিপৰ কথা কৈছে। পাৰ্টনাৰশ্বিপ কি ক্ষেত্ৰত আমি কি ক্ষেত্ৰত আমি সহযোগিতা ৰাখিম?
ডিফেন্স সিকিউৰিটি, এনাৰ্জি ট্ৰেড, ইনভেষ্টমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ, কালচাৰেল এণ্ড পিপল টু পিপল টাইজ, এই ক্ষেত্ৰতে আমি পাৰ্টনাৰশ্বিপ মেইনটেইন কৰিব লাগিব। তাৰ উপৰি আপোনালোকে গম পায়নে ছৌদি আৰবিয়াত আমাৰ প্ৰায় 2.7 মিলিয়ন ভাৰতীয় লোক তাত বসবাস কৰে, ইণ্ডিয়ান ডায়েস্পোৰা। তাৰমানে দুয়োখন দেশৰ মাজত এখন ব্ৰিজ এখন আছে তেওঁলোক, আৰু সেই ব্ৰিজখন কোন? সেই ব্ৰিজখন এই যিসকল ভাৰতীয় লোক বৰ্তমান আপোনাৰ ছৌদি আৰবিয়াত সহবাস কৰে, হয়নে? Therefore, India and Saudi Arabia relations are very important. ইতিমধ্যে কৈছোৱে ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ কাউন্সিল 2019 বৰ্ষতে প্ৰতিষ্ঠা কৰা হয় ৰিয়াদত যেতিয়া তেওঁ গৈছিলে। বিশেষকৈ SPCৰ যদি আমি পিলাৰ্ছ চাওঁ, আমাৰ মেইনলি পলিটিকেল, সিকিউৰিটি আৰু সোশিও কালচাৰেল পাৰ্সপেক্টিভত আমি ফোকাস কৰোঁ পাৰ্টনাৰশ্বিপৰ বাবে, আৰু ইকনমিক ইনভেষ্টমেণ্ট এইকেইটা দিশতো আমি ফোকাস কৰিছোঁ। এই বছৰ ভাৰত তথা ছৌদি আৰবিয়াই এই বছৰ কাউন্সিলখনত শ্বেয়াৰ কৰাৰ কথা আছিলে, আৰু আমাৰ প্ৰধানমন্ত্ৰী মোদী উভতি আহিলে, বাট ওভাৰঅল চাব গ'লে আমাৰ কমাৰ্চ মিনিষ্টাৰ তাতে আছে। 8টা জইণ্ট ৱৰ্কিং গ্ৰুপছ বৰ্তমান SPCৰ আণ্ডাৰত দেখা পোৱা গৈছে। প্ৰধানমন্ত্ৰী মোদীক কিং আব্দুল্লাহ জিজ শ্বাহ, ছৌদি আৰবিয়াৰ আটাইতকৈ ডাঙৰ যিটো আটাইতকৈ হাই চিভিলিয়ান এৱাৰ্ড, আমাৰ যিদৰে ভাৰত ৰত্ন, ঠিক সেইদৰে তেওঁলোকৰো হাই চিভিলিয়ান এৱাৰ্ড 2016 চনতে আমাৰ প্ৰধানমন্ত্ৰী মোদীক প্ৰভাইড কৰা হৈছিলে। এই যে আমাৰ ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ, দুয়োখন দেশৰ যি দ্বিপাক্ষিক সম্পৰ্ক, এই দ্বিপাক্ষিক সম্পৰ্কৰ দ্বাৰা আমাৰ কি হ'ব? আমাৰ দেশসমূহৰ মাজত শান্তি, ষ্টেবিলিটি, সিকিউৰিটি এইবোৰ আমি এনশ্যোৰ কৰিব পাৰিম। ইকনমিক কোঅপাৰেশ্যন, ইনভেষ্টমেণ্টত আমি ফোকাস কৰিব পাৰিম। তাৰোপৰি আমাৰ যিসকল ভাৰতীয় লোকে তাতে বসবাস কৰিছে তেওঁলোকৰ বাবেও আমি তেওঁলোকৰ ৱেলফেয়াৰৰ বাবে আমি ইম্পৰ্টেণ্ট ইনিচিয়েটিভ ল'ব পাৰিম। প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে। Consider the following statements regarding India-Saudi Arabia Strategic Partnership Council. It was established in 2019 during PM Modi's visit to Saudi Arabia. It consists of 2 key pillars: political security, socio-cultural, and economic and investment. The SPC is co-chaired only by the prime ministers of both countries. এই তিনিওটা ষ্টেটমেণ্টৰ ভিতৰত শুদ্ধ কি হয় আপোনালোকে শুদ্ধ অপশ্যনটি আমাক জনাবলৈ কমেণ্ট ছেকশ্যনত নাপাহৰিব। তাৰ বাবে ভিডিঅ'টি অলপ পজ কৰি পেলাই আপোনালোকে পুনৰ এবাৰ পঢ়ি চাব পাৰে। এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে আমাৰ অনলাইন গাইডেন্স প্ৰগ্ৰেমৰ বাবে আগ্ৰহী, তেনেহ'লে ওভাৰঅল প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ বাবে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি তাৰোপৰি প্ৰতি শনিবাৰে কম্পিটিশ্যন কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে, যি কেৱল মাত্ৰ 10 টকাত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সবিশেষ জানিবৰ বাবে যোগাযোগ কৰিব পাৰে। আমি শেষৰটো টপিক চাওঁ, সেয়া হৈছে হেল্থ ইনিচিয়েটিভ। ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহে এটি ইনিচিয়েটিভ এটা লঞ্চ কৰিছে, হেল্থ। আমাৰ লিভাৰ, যকৃতৰ যিসমূহ ৰোগ, সেই ৰোগসমূহ যাতে আমি নিৰাময় কৰিব পাৰোঁ তাৰ বাবে হেল্থ ইনিচিয়েটিভ ইনগ্ৰেট কৰিছে। ক'ত? ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্টিগ্ৰেটেড লিভাৰ হেবিলিটেশ্যন চেণ্টাৰ এট ILBS দিল্লীত। হেল্থ মানে কি? হেল্থ মানে হেল্ডি লিভাৰ এডুকেশ্যন এণ্ড এলকহল এছ'চিয়েটেড লিভাৰ ডিজিজ প্ৰিভেনশ্যন। ইয়াত প্ৰথমটো আমাৰ নেশ্যনেল মুভমেণ্ট, য'ত আমাৰ লিভাৰক টাৰ্গেট কৰা হৈছে, লিভাৰ আমি কিদৰে সুস্থ ৰাখিব পাৰোঁ এই ক্ষেত্ৰত ফ'কাছ কৰা হৈছে। খুব ইম্পৰ্টেণ্ট। লিভাৰৰ কথা আহি যোৱাৰ লগে লগে আমি আমাৰ মনলৈ আহিব পাৰে যে কিজানিবা এয়া আমাৰ হেল্থ মিনিষ্ট্ৰীয়ে এই ইনিচিয়েটিভটো লৈছে নেকি? নহয়, এইখিনি পইণ্টতে আমি হয়তো ফচি যাব পাৰোঁ। ইয়াত মিনিষ্ট্ৰী যদি চাওঁ, যদি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। বাকী ইমপ্লিমেণ্ট কোনে কৰিছে? ইনষ্টিটিউট অফ লিভাৰ এণ্ড বাইলিয়াৰী চায়েন্সেছ, নিউ দিল্লী। এয়া আমাৰ এখন খুব ডাঙৰ নাম কৰা এখন ইনষ্টিটিউট। প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে। Consider the following provisions of the 2025 UNHRC resolution on plastic pollution and ocean protection. Statement 1 হৈছে embedding human rights to plastic treaty negotiations. Statement 2, establishing a global ban on all single-use plastics by 2030. Taking coordinated action across the entire life cycle of plastics. Recognizing the disproportionate impact of ocean degradation on small island developing states. এই চাৰিওটা ষ্টেটমেণ্টৰ ভিতৰত
শুদ্ধ উত্তৰটি আপোনালোকে ভিডিঅ'টো পজ কৰি আমাক জনাবলৈ নাপাহৰিব আৰু ইয়াৰ পিছত আমি আহিছো কালিৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহৰ উত্তৰসমূহ আমাৰ যেটো সুপ্ৰিম কোৰ্ট লৈ পেলাই আমাৰ প্ৰশ্নটি দিয়া হৈছিল ইয়াত চাওক সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কেন ইস্যু আ ৰিট অফ মেণ্ডামাছ আমাৰ ৰিট আছে কেইবাটাও হিবিছ কৰ্পাছ মেণ্ডামাছ চাৰ্টিঅৰাৰি কুও ৱাৰেণ্টো হয়নে prohibition তো এইকেটাৰ ভিতৰত ইয়াতে মেণ্ডামাছ ৰিটৰ কথা কৈছে মেণ্ডামাছ আপোনাৰ প্ৰেসিডেন্ট বা গভৰ্ণৰৰ ক্ষেত্ৰত ইস্যু কৰিব পাৰে যদিহে তেওঁলোকে সঠিকভাৱে কাম কৰা নাই হয় জানো নহয় গভৰ্ণৰ বা প্ৰেসিডেন্টৰ ক্ষেত্ৰত মেণ্ডামাছ ইস্যু কৰিব নোৱাৰে পাব্লিক অফিচিয়েলছৰ ক্ষেত্ৰত পাৰে যদিহে তেওঁলোকে সঠিকভাৱে কাম কৰা নাই স্টেটমেন্ট 1 ভুল তো আমি স্টেটমেন্ট 1 এলিমিনেট কৰি দিলে শুদ্ধ উত্তৰ পায়ে যাও তথাপিও আমি চাই লওঁ Article 142 of Constitution empowers the President to grant pardon to any person. No, why? President or pardon yate nahe. Article 142 is the article which is related to Supreme Court. Ya Supreme Court of empowerment kora hoise. Hai ne? So statement 2 full. Statement 3 judicial review has been held to be a part of basic structure of the Constitution. Ya ekebare shuddho. Judicial review, basic structure of constitution amar Keshavananda Bharti case of basic structure of kowa hoisle judicial review basic structure boli kowa hoise jar pisot ahise WHO pandemic agreement or kotha it guarantees all countries automatic access to vaccines and treatments developed from shared pathogen sample all countries no hoy It mandates pharmaceutical companies to donate 50%, নহয় 10% asile, তেওঁলোকৰ productionৰ donation. এইটোও ভুল. আমি উত্তৰ পাই গলো. It replaces voluntary technology transfer with transfer on mutually agreed terms. যিকোনো দেখে mutually agree কৰি পেলাই technology সমূহ তেওঁলোকে share কৰিব. Statement 3 শুদ্ধ. আমাৰ শেষৰ প্ৰশ্ন আছিল ইছৰোৰ স্পেডেক্স মিছনৰ অবজেক্টিভ ডেফিনেটলি স্পেডেক্স মিছন আমাৰ ডকিং এক্সপেৰিমেন্ট মকালি ইতিমধ্যে স্পেডেক্স মিছনৰ ওপৰত সবিশেষভাৱে আপোনালোকক বুজাইছিল আশা কৰিছো আপোনালোকে বুজি পাইছে এইখিনি আৰু ইয়াকে কৈ ধন্যবাদ জয় আই অসম